আমি হাঁচৰা টাই একাডেমি ফালৰ পৰা 7 দিনীয়া এটা টাই সাংস্কৃতিক কৰ্মশালা আয়োজন কৰিছিলোঁ, য'ত সদৌ অসম টাই অসম ছাত্ৰ সন্থাৰ হাঁচৰা আঞ্চলিক সমিতি, হাঁচৰা কেন্দ্ৰীয় মেডাম মেফি সমিতি আৰু মাহেকীয়া বাৰ্তালোচনী ৰংপুৰ বাৰ্তাই আমাক সহযোগ কৰিছিলে। নাজিৰা প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি, বিশিষ্ট জ্যেষ্ঠ সাংবাদিক, শিশু সাহিত্যিক বুলু চেতিয়াদেৱে উদ্বোধন কৰিলে। লগতে টাই একাডেমীৰ অধ্যক্ষ মানচাও ভৰত চেতিয়াদেৱে বন্তি প্ৰজ্বলনে আমাৰ এই অনুষ্ঠানটোত সহযোগ কৰিলে। আমাৰ এইটো এটা টাই সাংস্কৃতিক কৰ্মশালা, য'ত নেকি আমি টাই গীত নৃত্যৰ ওপৰতে হৈছে, যেনে আপোনাৰ গীত হিচাপত আইচিংলাও প্ৰাৰ্থনা যোনটো আমাৰ, আৰু মখাম ফান্তাই মং যোনটো টাই জাতীয় সংগীত, লগতে আমাৰ লাইলুংখাম নৃত্য, ৰাগ চাংমাই নৃত্য আৰু এটা টাই আধুনিক নৃত্য আছে। ইয়াৰ উপৰি আমাৰ টাই আহোম জনগোষ্ঠীৰ যোনটো সাজপাৰ অলংকাৰ, ইয়াৰ ওপৰতে এটা চমুৱাভাস ছাত্ৰ ছাত্ৰীসকলক শিকোৱা হ'ব। তাৰ উপৰিও আমাৰ আছে এটা টাই ভাষা সাহিত্যৰ ওপৰত এটা আলোকপাত, যোনটো আমাৰ মানে শেষৰ দিনা সেইটো কৰা হ'ব। এয়াই আমি এইখিনিতে যদি কথাখিনি ক'ব বিচাৰোঁ, আমি জানো যে 1228 খ্ৰীষ্টাব্দত চাওলুং চুকাফাই এই মনডুম চুংখামত ভৰি দিছিল, আৰু সেই সময়ছোৱাৰ পৰা আমাৰ সমগ্ৰ অসমত আমি টাই জনগোষ্ঠীয় আমি টাই যিসকল আমাৰ 9টা থাল আছে, তাৰ মাজতে এটা থাল আছে টাই আহোম বুলি কয়। আমি টাই আহোম বংশধৰ, আমাৰ চুকাফাৰ আমি পৰিজাতি হয়। এই মুহূৰ্তত আমি সমগ্ৰ অসমবাসীক আমি এইটোৱে ক'ব বিচাৰোঁ যে আমি এই মুহূৰ্তত আমি হাঁচৰাবাসীৰ পৰা আমি সমগ্ৰ অসমবাসী এইটোৱে জনাব বিচাৰোঁ যে আমি বৰ্তমান আমিও টাই মংগোলীয় গোষ্ঠীৰ লোক হ'লেও যিটো পৰিস্থিতি পৰিৱেশ সাপেক্ষে আমি এটা কথাই আমি আজি ইয়াতে এটা অনুষ্ঠান কৰিছোঁ, আপোনালোকে জানে নিশ্চয়। যিটো আমাৰ টাইসকলৰ যিটো মেটমৰা ভঁৰাল আমাৰ টাই কালচাৰ আছে, আমি সেইটো অকল আহোমসকলৰ কাৰণে নহয়, আমি সমগ্ৰ অসমৰ বাস কৰা ভূমিপুত্ৰৰ পৰা আৰম্ভ কৰি যিসকল থলুৱা বাসী আছে, প্ৰতিটো জনগোষ্ঠীৰ কাৰণে আমি এই আমাৰ যিখিনি আহোমসকলৰ যিখিনি পৰম্পৰা আছে, ৰীতি নীতিৰ পৰা আৰম্ভ কৰি বা যিখিনি সংস্কৃতি আছে, গীত মাত আদিকে আছে, আমি এইখিনি আচলতে আহোমসকলৰ মাজত আমি ৰক্ষণাবেক্ষণ দিব বিচাৰোঁ। আমি সমগ্ৰ অসমীয়া জাতিটোৰ মাজত ৰক্ষণাবেক্ষণ দিব বিচাৰিছোঁ। আৰু সেই অনুপাতে আমি হাঁচৰা টাই একাডেমি উদ্যোগত হাঁচৰা টাই আহোম আঞ্চলিক ছাত্ৰ সন্থা ৰংপুৰ বাৰ্তা আলোচনীৰ উদ্যোগত আমি এটা কৰ্মশালা অনুষ্ঠিত কৰিছোঁ। কৰ্মশালাটো হৈছে টাই যিবিলাক গীত মাত আছে বা নৃত্য আছে, এইখিনি অকল আহোমসকলৰ শিশুসকলৰ মাজত আমি ৰাখিব বিচাৰোঁ। আমি ইয়াতে বাস কৰা বুলি নহয়, সমগ্ৰ অসমত বাস কৰা প্ৰতিটো জনগোষ্ঠীৰ মাজত আমি বিলাই দিব বিচাৰোঁ। যিহেতু চুকাফাই বৰ অসম গঢ়িছিল, বৰ অসমটো অকল আহোমক লৈ গঢ়া নাই, অসমত বাস কৰা সকলো জনগোষ্ঠীক লৈ বৰ অসম গঢ়িছিল, অসমীয়া জাতি গঠন কৰিছিল। আমি সেইকাৰণে বৰ্তমান আমি আহোম সম্প্ৰদায়ৰ লোক হ'লেও আমি এইটো ক'ব বিচৰা নাই যে আমি অকল আহোমৰ মাজতে এই কলা গোষ্ঠীখিনি আমি সংঘবদ্ধ কৰি ৰাখিম, সেইটো আমাৰ উদ্দেশ্য নহয়। আমি সমগ্ৰ অসমবাসী প্ৰতিটো জাতিৰ ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৰ মাজত আমি ৰাখিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।